মই ভাবোঁ প্ৰত্যেকগৰাকী ছিংগাৰ বা প্ৰত্যেকগৰাকী মিউজিচিয়ানৰ ওপৰতে তেওঁৰ ইম্পেক্টটো বা তেওঁৰ সাংঘাতিক এটা ডাঙৰ ইম্প্ৰেশ্যন এটা আছে। প্ৰথম অনামিকাটো কিনিছোঁ, এতিয়া আনি পেলাই শুনিলোঁ, এবাৰ শুনিলোঁ, দুবাৰ শুনিলোঁ, তিনিবাৰ শুনিলোঁ, আৰু হয়ো মানে অদ্ভুত ধৰণে ইমপ্ৰেছড হ'লোঁ। তাৰমানে কলেজত যেতিয়া গান গাবলৈ ল'লোঁ, কলেজত গান গাবলৈ লওঁতে অবভিয়াছলি তেওঁৰ গানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, গতিকে তেওঁৰ গানেই চুজ কৰিলোঁ। কথা বতৰা পাতিলোঁ, চাহ তাহ খালোঁ, খাই মেলি পেলাই এঘণ্টামান বহি মেলি ষ্টুডিঅ'ত আহিলোঁ। মানে মই সেই কেছেটটো দিবলৈ মানে সাহস কৰিব নোৱাৰিলোঁ। মানে তেওঁ জুবিন গাৰ্গৰ গান ষ্টেজত তেওঁ গোৱা অৰিজিনেল স্কেলটোত গাব পাৰিব লাগিব। তাৰমানে বৰষা যেতিয়া নামে বুকুলে, এইটো সাংঘাতিক হাই গান এটা, যিটো গাবলৈ ষ্টেজত সঁচাকৈ অসুবিধা আচলতে সেই স্কেলটোত। প্ৰেমৰ হেনো নাথাকে কোনো কালে সীমনা, তথাপি আমি যেন মেঘৰ আঁৰত মুৰুষাহত বাজি উঠে মাথো বেদনা। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কাৰেণ্ট অসম। জাতিটোৱে বুকুত শিল বান্ধি পালন কৰিব লগা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। কল্পনাৰো অতীত আছিল যে তেখেতৰ অবিহনেও আমি তেখেতৰ উপজা দিন এনেদৰে পালন কৰিব লাগিব। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি উদযাপন কৰা হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ উপজা দিন। কিন্তু এই উপজা দিন আন উপজা দিনসমূহৰ দৰে নহয়, সকলোৰে চকুলো সেমেকা। সকলোৱে এতিয়া সকলোৰে হৃদয় ৰিক্ত, আৰু এই ৰিক্ততা পূৰণ কৰিব একমাত্ৰ জুবিন গাৰ্গৰ সোঁৱৰণীয়ে, জুবিন গাৰ্গৰ গীতসমূহে, জুবিন গাৰ্গে কৰি যোৱা সৃষ্টিসমূহে আৰু জুবিন গাৰ্গৰ সান্নিধ্য পোৱা প্ৰতিগৰাকী ব্যক্তি বিশেষে। আমিও আজি এনেগৰাকী শিল্পী সত্তাৰ ওচৰলৈ আহিছোঁ, যিগৰাকী শিল্পী সত্তাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সান্নিধ্য লাভ কৰিছে, আৰু লগতে তেখেতো এগৰাকী যশস্বী সংগীত শিল্পী। অসমীয়া চিনে জগতৰ লগতে অসমীয়া টেলিভিশ্যন ধাৰাবাহিকৰ টাইটেল ট্ৰেক, এটা বিশেষ টাইটেল ট্ৰেকক তেখেতৰ অৱদান অপৰিসীম। আৰু আমি যদি চাওঁ জুবিন গাৰ্গৰ পিছৰ প্ৰজন্ম, যিসকলে জুবিন গাৰ্গক দেখি শুনি নিজৰ জুবিন গাৰ্গৰ সেই শিল্পী সত্তাক নিজৰ মাজত সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল, তাৰে ভিতৰত তেখেতেও এগৰাকী, আৰু তেখেত হৈছে আমাৰ আটাইৰে মৰমৰ সাজুদা। সাজুদা, আপোনাক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে আজি যদিও প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিন, কিন্তু সেই আন উপজা দিনসমূহৰ দৰে নহয়। আজি চৌদিশে কেৱল শূন্যতা। আৰু প্ৰথম কথা মই আপোনাৰ পৰা এইখিনি জানিব বিচাৰিম যে জুবিন গাৰ্গ বুলি ক'লে এক বিশাল পৰিধিৰ এগৰাকী শিল্পী সত্তা, বা তেখেতৰ যি কেৱল শিল্পী বুলি ক'লে ভুল হ'ব, তেখেতৰ মানৱতাবাদী আচৰণ, তেখেতৰ কবি আমি জুবিন গাৰ্গ, আমি বহু ক্ষেত্ৰত অভিনেতা জুবিন গাৰ্গ, আমি কি হিচাপে তেখেতক সম্বোধন কৰিম আচলতে কঠিন হৈ যায়। জুবিন গাৰ্গ বুলি ক'লে সংজ্ঞা বিচাৰি আমি কেতিয়াবা বিবুদ্ধিত পৰোঁ। যি হওক সাজুদা, আজি এটা বিশেষ দিন, আৰু এই বিশেষ দিনটোত আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিম যে জুবিন গাৰ্গ নামৰ সেই মানুহজনৰ আপোনাৰ কেৰিয়াৰত প্ৰভাৱ কেনেধৰণৰ? এইটো অকল মোৰ বুলি নহয়, যে আমাৰ সেই এৰাটোৰ আমাৰ চামটোৰ পৰা যিখিনি মিউজিক কৰিম বুলি ওলাই আহিছিলে, মই ভাবোঁ প্ৰত্যেকগৰাকী ছিংগাৰ বা প্ৰত্যেকগৰাকী মিউজিচিয়ানৰ ওপৰতে তেওঁৰ ইম্পেক্টটো বা তেওঁৰ সাংঘাতিক এটা ডাঙৰ ইম্প্ৰেশ্যন এটা আছে বা পৰিছে। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল, কাৰণ মই যেতিয়া তেজপুৰত আছিলোঁ, তেজপুৰত থাকোঁতে আমাৰ তাতে এখন তেজপুৰত বজাৰত মানে এখন পাৰ্টিকুলাৰ এখন কেছেট শ্বপ আছিলে, সৰগম বুলি চিনাকি আছিলে। গতিকে কেছেট কিনিবলৈ আমি তালৈ যাওঁ, গৈ পেলাই সুধোঁ নতুন কি ভাল গান আহিছে বুলি ক'লে ভাল গানেই উলিয়াই দিয়ে তাৰমানে মানুহজনে। তাৰপিছত এদিন মই তেনেকৈ কেছেট কিনিবলৈ গ'লোঁ। কেছেট কিনিবলৈ গৈ পেলাই মই তেওঁক সুধিলোঁ, বোলে দাদা কিবা ভাল নতুন গান আহিছে নেকি?
কৈছে নতুন গান তুমি গম পোৱা নাই নেকি? কৈছে নাই পোৱা। কৈছে এনেকুৱা ধুনীয়া কেছেট এটা আহিছে অনামিকা। কাৰ? কৈছে জুবিন গাৰ্গ, ছিংগাৰ জুবিন গাৰ্গ, বৰ ধুনীয়া গাইছে, একদম সাংঘাতিক তোলপাৰ লাগি আছে, লৈ যোৱা। কেছেটটো লৈ আহিলোঁ, প্ৰথম অনামিকাটো শুনিছোঁ। এতিয়া আনি পেলাই শুনিলোঁ, এবাৰ শুনিলোঁ, দুবাৰ শুনিলোঁ, তিনিবাৰ শুনিলোঁ, আৰু হয়ো মানে অদ্ভুত ধৰণে ইমপ্ৰেছড হ'লোঁ। তাৰমানে তেওঁৰ কণ্ঠ, কম্পজিশ্যন, গানৰ কথা আটাইবোৰ। তাৰপিছত মানে সেই এটা টেলিকেটে ফেভৰেট হৈ গ'ল তাৰমানে, নাই। তাৰপিছততো গ্ৰেজুৱেলি তেওঁৰ বাকী মায়া আহিলে, হিৰি আহিলে, কেছেট মিছ নকৰা হ'লোঁ তেওঁ। আৰু সেইখিনি সময়ত মই একচুৱেলি কলেজ জইন কৰাৰ পৰাহে মই গান গাবলৈ লৈছিলোঁ। তাৰ আগতে মই গান গোৱা নাছিলোঁ, মানে পাব্লিকলি গোৱা নাছিলোঁ, মানে ঘৰত গাওঁ। তো কলেজত যেতিয়া গান গাবলৈ ল'লোঁ, কলেজত গান গাবলৈ লওঁতে অবভিয়াছলি তেওঁৰ গানৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, গতিকে তেওঁৰ গানেই চুজ কৰিলোঁ। আজিও দৰং কলেজত, মই তেজপুৰ দৰং কলেজত পঢ়া, দৰং কলেজত আজিও মোৰ কথা ক'লে মানে দূৰে দূৰে থাকিবা কিমান, আৰু এতিয়াও ফ্ৰেণ্ডছ চাৰ্কলটোত, এতিয়াও ফেচবুকতে হওক, ক'ৰবাতে হওক, সিহঁতি প্ৰথমতে সেই গানটো কয়, মনত আছেনে তুমি এই গানটো গোৱা? সেই গানটো খুব গাইছিলোঁ। তেওঁৰে মেক্সিমাম গান গাইছিলোঁ বুলি ক'ব পাৰি মই তেতিয়া কলেজত থাকোঁতে। তাৰপিছত গ্ৰেজুৱেলি মনৰ ভিতৰত হয়তো ক'ৰবাত এইটো লাইনত বা মিউজিক লাইনত বা ছিংগিং লাইনত কিবা এটা কৰাৰ কিজানি মনৰ ভিতৰত হাবিয়াস এটা আছিলে, হয়তো গম পোৱা নাছিলোঁ তেতিয়া। যদিও মোৰ লক্ষ্য বেলেগ আছিলে, গুৱাহাটীলৈ যেতিয়া আহিলোঁ পঢ়িবলৈ, গুৱাহাটীলৈ পঢ়িব অহাৰ পিছত এইটো ইণ্টাৰেষ্টিং কথা যে মই তেতিয়া জালুকবাৰীত আছিলোঁ। তাৰপিছত মই এদিন মানে সময় আছিল কাৰণে মই হেৰি কৰিলোঁ, সময় নহয়, মই তাৰ মাজতে মই মানে এই ইয়াতে আমাৰ চানমাৰী পেৰাডাইজ হোটেলৰ কাষতে এখন ইনষ্টিটিউট এখন আছিলে, মেনেজমেণ্ট, ট্ৰেড উইংছ ইনষ্টিটিউট অফ মেনেজমেণ্ট বুলি, তেতিয়া খুব ডাঙৰকৈ আছিলে, এতিয়া আছে নাই নাজানো। এতিয়া মই মোৰ অভাৱ, মানে সময় আছিল কাৰণে মই মেনেজমেণ্টটো জইন কৰিছিলোঁ, গতিকে মোৰ এইখিনিলৈকে অহা হয়। এতিয়া ক্লাছ কৰি উঠি পেলাই মই ভাবিলোঁ বোলো এইবাৰ অডিটেকৰ পৰা আহোঁগৈ, বহুত দিন যোৱাও নাই, ফুৰি আহোঁ। তো মোৰ লগত আকৌ এটা কেছেট আছিলে, মই সেই কলেজ ডেজতে মানে পাৰফৰ্ম কৰা, এই তাতে এটা ৰেকৰ্ডেড কেছেট আছিলে, মানে গান, দুটা গান আছিলে তাতে, গানটো পিছত কওঁ। তাৰপিছত গ'লোঁ, গৈ পেলাই ভূপেন হাজৰিকাদেৱ তাতে গ'লোঁ, শান্তাবু চবকে লগ পালোঁ, লগ পাই মেলি পেলাই কথা বতৰা পাতিলোঁ, চাহ তাহ খালোঁ, খাই মেলি পেলাই এঘণ্টামান বহি মেলি ষ্টুডিঅ'ত আহিলোঁ। মানে মই সেই কেছেটটো দিবলৈ মানে সাহস কৰিব নোৱাৰিলোঁ, মানে তেওঁক ক'বলৈ মোৰ মুখৰ পৰা নোলালগৈ, মানে কেছেট এটা আছে শুনিব নেকি বুলি। তাৰপৰা গুচি আহিলোঁ। আহি পেলাই জুৰোড তিনিআলি পালোঁ, জুৰোড তিনিআলিৰ পৰা মই এনেকৈ ঠিক ৰাইট উষাগড়ৰ ফালে এনেকৈ জাষ্ট খোজকাঢ়ি আগবাঢ়ি যাওঁতে মোৰ সন্মুখত এখন মাৰুতি কাৰ এখন আহি ৰ'ল। তাৰপৰা নামি আহিলে মানস হাজৰিকা, আমাৰ সংগীত পৰিচালক মানস হাজৰিকা। তেওঁক বাবা দা বুলি মাতোঁ। দেখি আচৰিত হ'ল, ক'ত? মই নাই এনেকৈ আহিছিলোঁ, অকণ অডিটেকলৈ গৈছিলোঁ। তাৰপিছত গাড়ীত বহিলোঁ, গাড়ীত বহি পেলাই এই কমাৰ্চৰ ফালে গ'লোঁ। তাতে অলপ দেৰি কথা বতৰা পতাৰ পিছত মই মানে সাহ কৰি পেলাই মই মানে এটা কেছেট এটা আছে মোৰ গোৱা, এইটো তেতিয়া আপুনি বুলি ভাবোঁ, আপুনি শুনি চাবচোন। তাৰপিছত তেওঁ পটককৈ কেছেটটো লৈ পেলাই মই গাড়ীতে শুনো বুলি, যিটো গান মই লৈ গৈছিলোঁ সেই গানটো আছিলে পাখি পাখি এই মন, পাখি লগা মোৰ মন, হা। তেনেকৈ তেওঁৰ ইম্পেক্ট মোৰ ওপৰত আছে। তাৰমানে সেই গানটো শুনাৰ পিছতে মোক পিছদিনা অডিটেক ষ্টুডিঅ'লৈ মাতিছে, আৰু তাত গৈ পেলাই মই মুন্না আহমেদৰ চিনেমাৰ শ্বুটিং চলি আছিলে, অডিঅ'ৰ কাম চলি আছিলে, জখম বুলি। জখমৰ গোটেইকেইটা গানৰ গাইড মই গাইছোঁ। তেতিয়া জুবিন গাৰ্গ তেতিয়া বম্বেত আছিলে, আৰু জুবিন গাৰ্গৰ বাহিৰেও বাকী যিমানখিনি গান আছিলে মেইল আৰ্টিষ্টৰ, চব বম্বে আৰ্টিষ্টে গাইছে, একচেপ্ট শান্তা বাইদেউ গাইছে। গতিকে তালৈ পঠাবৰ কাৰণে গাইড ভইচ এটা লাগে। গতিকে পাখি পাখি ইমন শুনাৰ পিছত মোক পিছদিনাখন 3:30 অডিটেকলৈ মাতি পেলাই ৰাতি মোক এই জখমৰ গান গোৱাইছে, আৰু সেইটোৱে মোৰ আৰম্ভণি আচলতে, প্ৰথম মোৰ মানে সাংগীতিক যাত্ৰা। জুবিনদাৰ ইম্পেক্টবোৰ তেনেকুৱাই। তাৰমানে ক'বলৈ গ'লে আমি যদি চাওঁ, সেই জুবিন গাৰ্গৰ সেই মায়া
মায়া সেই গীতটিয়ে আপোনাৰ ক'বলৈ গ'লে কেৰিয়াৰৰ এটা টাৰ্ণিং পইণ্ট, য'ত আপুনি মানস হাজৰিকা গ'ল, কিন্তু আপুনি ভূপেন হাজৰিকা ছাৰৰ তাত, কিন্তু কেছেটখন পৰিলগৈ হাতত মানস হাজৰিকা। গতিকে যিয়ে নহওক এক সংযোগ। কিন্তু আপুনি কৈছিলে দূৰে দূৰে গীতটিৰ কথা কৈছিলে। আমি যদি বিশেষকৈ এই গীতটি যদি আমি চাওঁ, ইয়াত টেকনিকেলছ এই গীতটিৰ বিশেষকৈ গীটাৰৰ আমি খুব সাংঘাতিক কাৰুকাৰ্য এটা দেখা পাওঁ, আৰু খুব হাই নোটলেও তেতিয়াত এনেও জুবিনদাৰ গানবোৰ সেইটো এটা পাৰ্টিকুলাৰ ৰিজন আছিলে। মানে কি হৈছিলে সেইখিনি সময়ত যেতিয়া অনামিকা, মায়া, ৰং, জুবিনৰ গান, এই কেছেটবিলাক যেতিয়া ওলাইছিলে, তেওঁৰ গানবোৰ চাৰিওফালে তেওঁৰ গান ৰজন জনাই আছিল, এতিয়াও আছে আৰু সদায় থাকিব। তেতিয়া মানে এটা চেলেঞ্জ আছিলে কি, যে জুবিন গাৰ্গৰ গান ষ্টেজত তেওঁ গোৱা অৰিজিনেল স্কেলটোত গাব পাৰিব লাগিব। তাৰমানে সেইটো গাই দিয়াটো মানে বেলেগ প্ৰাউড কৰা কথা নিজে, মানে আদাৰৱাইজ বেলেগ আন কোনোবাই কি কৰিব, স্কেলটো নমাই লৈ, তাৰমানে নমাই লৈ পেলাই গায়। মই নকৰিছিলোঁ যিমানে যিটো নহওক, মই সেই স্কেলটোৱে মেইনটেইন কৰি পেলাই সেই অৰিজিনেল স্কেলটোতে মানে গাবলৈ, সেইটো এটা মোৰ মানে জেদ আছিলে। মই গামেই তাৰমানে। সেইটো এটা এইবোৰ মানে আচলতে এইবোৰ প্ৰেৰণা বুলিয়ে মই ক'ম, যে তেখেতৰ পৰা পোৱা প্ৰেৰণা, যে তেখেতে কৰা কাম এটা মই কৰিবলৈ চেষ্টা কৰিছোঁ, যে ময়ো কৰিম তেখেতক দেখি পেলাই। আৰু বেলেগ আন 10জনৰ ওচৰত ভালো লাগে, প্ৰাউড ফিল কৰোঁ, বুজা নাই, ময়ো গাইছোঁ অৰিজিনেল স্কেলত, কেনেকুৱা ধৰণৰ আৰু সৰু আছিলোঁ তেতিয়া। সেইটো এটা খুব ডাঙৰ এটা হেৰি আছিল, কাৰণ সেইখিনি সময়ত ইমান হাই পিচ ছং আমি আন আৰ্টিষ্টৰ সাধাৰণতে শুনা নাছিলোঁ তেতিয়া, ইংলিছ ছংছবিলাকৰ বাহিৰে। সেইটো এটা বেলেগ ধৰণৰ বস্তু আছিল। জুবিন গাৰ্গে বহুত হাই গাইছিলে, আৰু কিছুমান গান এনেকুৱা হাই গাই থৈছে, সেইবোৰ গান গাবলৈ মানে এতিয়াও দিগদাৰ। বৰষা যেতিয়া নামে বুকুলে, সেইটো সাংঘাতিক হাই গান এটা, যিটো গাবলৈ ষ্টেজত সঁচাকৈ অসুবিধা আচলতে সেই স্কেলটো। সঁচাকৈ ক'বলৈ গ'লে মানে এতিয়া ফিল কৰা যায়। আৰু তোমাক সঁচাকৈ ক'বলৈ গ'লে বিলিভ কৰা, মোৰ এতিয়াও মই পাহৰি যাওঁ আচলতে তেওঁ কায়িকভাৱে যে নাই, কথাটো পাহৰি যোৱা যায়, তাৰমানে একদম পাহৰি যোৱা যায়। এই ফেচবুক চাই থাকিলে কিবা অদ্ভুত ধৰণৰ তেনেকুৱা কিবা এটা ওলাই গ'লে, আকৌ ষ্ট্ৰাইক কৰিছে, তেনেকুৱা এনেকুৱা হ'ল ঘটনাটো, এনেকুৱা হ'ল, কিন্তু এইটো সকলোৰে হৈছে চাজুদা। আপোনাৰ যি ধৰণৰ মানসিক স্থিতি আমাৰো এতিয়াও আমি বিশ্বাস কৰিবলৈ টান পাওঁ যে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ হাৰ্টথ্ৰব আমাৰ মাজত নাই। কিন্তু দূৰে দূৰে গীতটিৰ কথা কৈছে, মোৰো প্ৰিয়। অকণমান দাদা, আজি যিহেতু তেখেতৰ জন্মদিন, অকণমান গুণগুণা দিলে নিশ্চয় আমিও ভাল পাম, দৰ্শকেও ভাল পাব আপোনাৰ কণ্ঠ। প্ৰেমৰ হেনো নাথাকে কোনো কালে সীমনা, তথাপি আমি যেন মেঘৰ আঁৰত মুৰুষাহত বাজি উঠে মাথো বেদনা, সুদূৰত আছে ৰৈ নীৰৱ তৃষা, একেদৰে থাকে যদি এই জীৱন, থাকিম তোমাৰ এই মাজতে, এন্ধাৰ পথত জ্বলি ৰবা তুমি জুই হৈ, তোমাৰ মৰমৰ প্ৰেৰণাৰে দূৰে দূৰে। বৰ সুন্দৰ। এই গীতবোৰে বুকুত পিন্ধে আচলতে দাদা। এনেকুৱা এটা আমি ক'বলৈ গ'লে সেই গীতসমূহ আৰু জুবিন গাৰ্গ এক মানে আমাৰ বিশেষকৈ আমাৰ সকলোৰে জীৱনত এক নিবিড় সম্পৰ্ক আছে। সেয়া প্ৰেমৰে হওক, আৱেগৰে হওক, অনুভূতিৰে হওক, সৃষ্টিশীলতাৰে হওক। গতিকে তেখেত নাই, আমি মানি ল'বলৈ টান পাইছোঁ। কিন্তু এয়া কি ক'ব, নিয়তিৰ লিখন বুলি ক'ব লাগিব। কিন্তু আজি তেখেতৰ অবিহনে আমি উদযাপন কৰিব লগা হৈছে তেখেতৰ উপজা দিন। দাদা, মই আপোনাক এইখিনিতে জানিব বিচাৰিম আপোনাৰ পৰা, আপুনি প্ৰায় 26খনতকৈ অধিক অসমীয়া ছবিত আপুনি কাম কৰিছে। চিনেমাৰ ক্ষেত্ৰত আমি যদি চাওঁ, জুবিন গাৰ্গৰ ভইচ ষ্ট্ৰাকচাৰটো এক চিনেমেটিক, আমি যদি ক'বলৈ যাওঁ, তেখেতৰ সেই থ্ৰয়িং, বিশেষকৈ উচ্চাৰণ আৰু যিটো ফিল এটা সাংঘাতিক ফিল দিয়ে, যিটো আমি আপোনাৰ বিশেষকৈ বিদেশত আপোন মানুহত আমি পাওঁ মন, সেই বিশেষ গীতটোতো আপোনাৰ সেই ফিলৰ ক্ষেত্ৰত, সেই ক্ষেত্ৰত আপোনাৰ ভিউ কি দাদা?
তেওঁ মানে তেওঁৰ এটা বস্তু আছিলে কি তেওঁ এজন কমপ্লিট মিউজিচিয়ান আচলতে পৰিপূৰ্ণ কোনো খুঁত নাই আৰু তেওঁ হয়তো এইকাৰণেই তেওঁ ইমান নিখুঁত আছিলে কাৰণ তেখেতে এনেই কামবোৰ কৰা নাছিল তেখেতে ষ্টাডি কৰিছিলে মিউজিক কৰিবৰ কাৰণে মিউজিকৰ ষ্টাডি কৰিছিলে গানৰ কাৰণে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে তাৰ বাহিৰেও আনুষাংগিক মানে বহুত ধৰণৰ তেওঁ ৰিচাৰ্চ কৰিছিল বুলি ক'ব পাৰি তেওঁ পঢ়িছিল সাংঘাতিক পঢ়িছিল ষ্টাডি কৰিছিল সেইকাৰণে তেওঁৰ নলেজটো ইমান ছলিড আছিলে যে যিটো কাম কৰে সেই কামটো নিখুঁত হয় যে সেইটো এটা কাৰণ আমি কিবা এটা কৰাৰ আগমুহূৰ্তত মই কিবা এটা কৰাৰ আগমুহূৰ্তত এইটো কাম কৰিম সেই কামটোৰ ওপৰত মই যিমানখিনি পাৰোঁ নলেজটো গেডাৰ কৰি ল'ব লাগে আচলতে প্ৰথমতে তেতিয়াহে সেই বস্তুটো মই যেতিয়া জানিম যে আচ্ছা এই বস্তুটো এইটো হয় তেতিয়াহে মই তাক প্ৰপাৰলি প্লেচ কৰিব পাৰিম গতিকে তেওঁ বস্তুবিলাক আচলতে খুব সাংঘাতিক মানে খুব কিনলি ষ্টাডি কৰিছিলে আৰু সেইটো কাৰণেই হয়তো তাৰ কম্প'জিশ্যনছবিলাক এনেকুৱা আছিলে আৰু চিনেমাৰ ক্ষেত্ৰত যেতিয়া গায় তেওঁ নিজৰ যেতিয়া চ'ল' এলবাম গায় তেতিয়া সেইটো কথাটো বেলেগ হৈ যায় চিনেমাৰ কাৰণে যেতিয়া গায় তেওঁ চিনেমাখনৰ এতিয়া এণ্টায়াৰ চিনেমাখনৰ সেই পাৰ্টিকুলাৰ ছিকুৱেঞ্চটো সেই মুমেণ্টটো বা এতিয়া কেৰেক্টাৰ হিৰ' কোন আছে এই চববোৰ তেওঁ চালি জাৰি চাই পেলাই গাইছিল ন তো সেইটো কাৰণে সেই বস্তুবিলাক নিখুঁত আছিলে আৰু সেইটো কাৰণে হয়তো আমাৰ মানে হৃদয়ত পটককৈ সোমাই যায় সঁচাকৈ গতিকে গৱেষণা অধ্যয়ন নহ'লে যে এগৰাকী শিল্পী পূৰ্ণাংগ শিল্পী হ'ব নোৱাৰে সেয়া কিন্তু দেখুৱাই থৈ গ'ল জুবিন গাৰ্গে যিয়ে নহওক দাদা আজি তেখেত আমাৰ মাজত নাই কিন্তু আমাৰ প্ৰতিগৰাকী অনুপ্ৰেৰণা হয় জুবিন গাৰ্গ চিৰদিন থাকিব আজি তেখেতৰ উপজা দিন আৰু এই উপজা দিনটোত আপুনি তেখেতক গীতেৰে কিদৰে তেখেতক সোঁৱৰিব কোনটো গীতেৰে আপুনি তেখেতক সোঁৱৰিবলৈ আজি অন্ততঃ আপুনি মনটো অলপ হ'লেও নিজকে সান্তনা দিব পাৰিব মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোনাক গলা জাৰৰ নিশা মোৰ থৈ খেতা খেতেলি গণি গণি আঙুলিৰ মূৰত আছে কিমান চকু পানী সুখৰ চিকুণ মণি মই ভাগৰা নাই জীৱন হেৰুৱা নাই মই ভাগৰা নাই জীৱন হেৰুৱা নাই ধন্যবাদ দাদা আমি আজি বিশেষকৈ কাৰেণ্ট অসমৰ তৰফৰ পৰা চেষ্টা কৰিছোঁ শিল্পীগৰাকীক আমি সোঁৱৰণ কৰাৰ আৰু তাৰ বাবে আমি আপোনালোকৰ কাষ চাপি আহিছোঁ কিন্তু দাদা তেখেতৰ সান্নিধ্য পোৱাৰ কথা মই অকণমান আগতে উল্লেখ কৰিছোঁ সেই সান্নিধ্যৰ সময়খিনি কেতিয়াবা আপুনি যদি লগ পাইছে তেখেতক অকণমান দাদা ভগাই ল'ব পাৰিনে দাদা তেওঁক মই কৈছোঁ যে তেওঁক মই মেক্সিমাম সময় কামৰ সূত্ৰেৰে লগ পোৱা হৈছে কেতিয়াবা সেই আগতে চিনেমাত একেখন চিনেমাত তেওঁ গাইছে ময়ো গাইছোঁ যদিও তেওঁৰ লগত মই একেটা চং তেওঁৰ লগত মই কেতিয়াও গোৱা নাই আজিলৈকে কিন্তু একেখন চিনেমাত গোৱা হৈছে তেওঁ গাইছে দুটি গীত মই এটি গীত হয়তো তেনেকৈ গোৱা হৈছে আৰু সেইখিনি সময়ত খুব লগ পোৱা হৈছিলে আৰু কেতিয়াবা হয়তো মই পিছৰ ফালে তেওঁ গান গোৱাবলৈ যাওঁতে লগ পোৱা হয় তেনেকৈ লগ পালে সেয়া আৰু তেওঁ মানে কি হয় বেচিকেলি তেওঁ সাংঘাতিক সৰলটো একদম মানে বাচ্ছাৰ নিচিনা তেওঁ কাৰুকাৰ্যবিলাক যেতিয়া তেওঁ হেপী মুডত থাকে আৰু মই আজিলৈকে যেতিয়া মই যিমান দিন এতিয়া আজিলৈকে লগ পালোঁ তেওঁ সদায় হেপী মুডতে পাইছোঁ ভাল ফ্ৰেছ মুডত পাইছোঁ খং ৰাগ কৰি থকা অৱস্থাত মই আজিলৈকে পোৱা নাই সেই তেনেকুৱা ধৰণৰ সেয়া আৰু ধেমালি তাৰপিছত কেতিয়াবা কি নতুন গান কৰিছ
খাৰগুলিতো যোৱা হৈছিলে আগতে মাজে মধ্যে গৈ থকা হয় বিভিন্ন ধৰণৰ কথা তাৰপিছত কি গান নতুন কৰিছ এদিন মই এটা গান কৰিছিলোঁ দেউতাৰ ওপৰত গানটো পাহৰিলোঁ মই তাৰপিছত কি গান কৰিছ বুলি ক'লোঁ মই কৈছোঁ দেউতাৰ ওপৰত গান এটা কৰিছোঁ গাচোন গীটাৰখন লৈ পেলাই গালোঁ 2 লাইনমান ভাল পালে খুব তেনেকুৱা তাৰপিছত ধেমালি কৰি থাকে তাৰমানে এইটো পেট ওলাইছোঁ পেটুৱা চাজু হৈ বুলি কয় এনেকুৱা টাইপৰ মানে ঢেৰ কৈ অন্ত নাই তেওঁৰ কথা আৰু আটাইতকৈ ভাল লাগে মই তেওঁ যেতিয়া ডাব কৰি থকাৰ সময়ত মই তেওঁক চাই খুব ভাল পাওঁ বাহিৰৰ পৰা মই মনে মনে চাই থাকোঁ তাৰমানে ডাব কৰি থাকোঁতে যেতিয়া তেওঁ মানে ডাব কৰি থাকোঁতে ইমান কম সময়ৰ ভিতৰত তাৰমানে তেওঁ গান এটা লৈ যোৱাৰ পিছত মানে গানটো তেওঁতো নুশুনে ন গানটো লগাই দিয়াৰ পিছতহে গানটো শুনে বোলা 2 দিন আগতে গানটো লৈ পেলাই তেওঁ নুশুনেতো কিন্তু ইমান সোনকালে এডাপ্ট কৰে তাৰমানে যেনেকুৱা বস্তুৱেই নহওক যি ধৰণৰ গানেই নহওক ইনষ্টেণ্ট এডাপ্ট কৰে তাৰমানে এই 1 লাইনটো শুনিলে নহয় অলপ শুনাই দেচোন তাক ছেকেণ্ড টাইম আৰু আকৌ শুনা বুলি মানে মই কোৱা খুব কমেই শুনিছোঁ তাৰমানে গাই দিয়াৰ পিছত যদি তেওঁ নিজে ক'ৰবাত আকৌ ইম্প্ৰভাইজেশ্যন এটা কৰোঁ বুলি ভাবিছে সেইটো কৰিছে এইবোৰ মোৰ চকুৰ ওচৰত মই নিজে দেখা কথা কৈছোঁ কিন্তু মানে চাওঁ আকৌ এবাৰ দেচোন বুলি সেইটো মই মানে কৰিছে যদিও মই কিন্তু পোৱা নাই তাৰমানে সেই বস্তুটো খুব শ্বাৰ্প আছিলে বস্তু এটা ফটককৈ লৈ লয় পটককৈ গাই দিয়ে মানে ইমান মানে ফাষ্ট কেলকুলেট কৰিব পাৰে সেই বস্তুবিলাক ইউনিক আছিল তো সেইবাবে অসাধাৰণ জুবিন গাৰ্গ প্ৰিয় দৰ্শক আমি বহুখিনি কথা জানিলোঁ আৰু জুবিন গাৰ্গ বুলি ক'লে এখন উপন্যাস প্ৰতিটো পৃষ্ঠাই একোটা কাহিনী কোনোদিনে শেষ নহ'ব আৰু যেতিয়ালৈ লুইত থাকিব তেতিয়ালৈ জুবিন গাৰ্গ থাকিব কিন্তু আজি তেখেতৰ উপজা দিন আমি পুনৰবাৰ কৈছোঁ যে তেখেতৰ অনুপস্থিতিত এই উপজা দিনটো বৰ বিষাদপূৰ্ণ তথাপিতো অসমবাসীয়ে উদযাপন কৰিছে হাৰ্টথ্ৰবগৰাকীৰ উপজা দিন আজিলৈ বিদায় মাগিছোঁ চাজুদা যিখিনি আপোনাৰ পৰা গম পালোঁ যথেষ্টখিনি সমল আমি পালোঁ আৰু নৱপ্ৰজন্মই হয়তো এই সমলখিনি পাব সদৌ শেষত শিল্পীগৰাকীক জন্মদিনৰ শুভেচ্ছা আপুনি কিদৰে মই মৰমতে গুলিদা বুলিয়ে মাতিছিলোঁ জুবিন দা বুলিয়ে নামাতোঁ বাৰু কিন্তু জুবিন দাটো আচলতে জুবিন দা এনেকুৱা এজন ব্যক্তি এনেকুৱা এটা ব্যক্তিত্ব যে জুবিন গাৰ্গটো প্ৰথমতে হি কেন নেভাৰ ডাই আমাৰ অন্তৰাত্মাত আমাৰ মনত তেওঁৰ গানেৰে তেওঁৰ স্মৃতিবোৰেৰে তেওঁ সদায় সজীৱ হৈ থাকিব সদায় জীয়াই থাকিব গতিকে মই তেওঁক এটাই কথা ক'ম যে যেনেকৈ ইয়াত কায়িকভাৱে থাকোঁতে তেওঁ আমাৰ নিচা ছিংগাৰবোৰক তেওঁ গাইড কৰিছিলে নহয় তেওঁৰ গানেৰে আমি এতিয়ালৈকে তেওঁৰ গানেৰে আমি বহুত বস্তু শিকিব পাৰিছিলোঁ মই স্পেচিয়েলি শুনিছিলোঁ শিকিব পাৰিছিলোঁ এই বস্তুটো এনেকৈ কৰি ভাল লাগে দেখোন এনেকুৱা ধৰণৰ কিবা কিবি ওলাই থাকে ন বস্তু মই তেখেতক সেয়াই ক'ম যে তেওঁ য'তেই আছে জুবিন দা হেপী বাৰ্থডে টু ইউ জন্মদিনৰ বহুত শুভেচ্ছা য'তে আছে শান্তিত থাকা সুখত থাকা আৰু তাৰ পৰাই আমাক গাইড কৰিবলৈ নেৰিবা আগলৈকো ভাল কাম কৰিবলৈ আশীৰ্বাদ কৰিবা গাইড কৰিবা সিমানখিনিয়ে ক'ম ধন্যবাদ চাজুদা আমিও আশা কৰিছোঁ কামনা কৰিছোঁ পৰমপিতাৰ শ্ৰীচৰণতো এই প্ৰাৰ্থনাই কৰিছোঁ যে আমাৰ হাৰ্টথ্ৰবগৰাকী য'তেই আছে শান্তিৰে থাকক আৰু অসমবাসীক আশীৰ্বাদ দিয়ক অসমৰ শিল্পীসকলক আশীৰ্বাদ দিয়ক যাতে তেখেতে দেখুৱাই দিয়া পথেৰে অসমৰ শিল্পীসকলৰ বিশ্বজনীন যাত্ৰা অব্যাহত থাকে ধন্যবাদ